আজি আমাৰ পঞ্চায়ত আমাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমানবোৰ আমাৰ নিৰ্বাচিত প্ৰতিনিধি সেয়া জিলা পৰিষদৰে হওক বা আমাৰ আঞ্চলিক পঞ্চায়তৰে হওক বা আমাৰ পঞ্চায়ত প্ৰেচিডেণ্টে হওক বা মেম্বাৰ, এই সকলোকে মই লৈ আজি গোলকগঞ্জ সমষ্টি ভিত্তিক এখন 21টা পলিটিকেল লাইন আমি এখন সভা অনুষ্ঠিত কৰিছোঁ। আৰু অকল সভাই নহয়, এখন কৰ্মশালা টাইপৰ হৈছে। তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগসমূহ প্ৰেচিডেণ্টে হওক বা মেম্বাৰ হওক পোনপটীয়াকৈ তেওঁলোকক প্ৰশ্ন উত্তৰ মই সোধাৰ সুযোগ দিছোঁ। আৰু পঞ্চায়তত কৰণীয় যিমানখিনি কাম, সচিবৰ কৰণীয় কামকে আদি কৰি পঞ্চায়তৰ সভাপতিসকলৰ যি দায়িত্ব কৰ্তব্য সম্পূৰ্ণ বিষয়ে আজি প্ৰথমবাৰৰ বাবে এনেকুৱাকৈ কোনো মন্ত্ৰীয়ে আগতে ভাৰতবৰ্ষত, অসমতো হোৱা নাই, ভাৰতবৰ্ষতো কোনো এনেকুৱাকৈ মন্ত্ৰীয়ে এনেকুৱাকৈ পোনপটীয়াকৈ এটা সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি, এটা সমষ্টি মানে দুটা ব্লক, সেই দুটা ব্লকৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ লগত এনেকুৱাকৈ অন্তৰংগ আলাপ কৰা নাই। মই আজি অন্তৰংগ আলাপ কৰি তেওঁলোকে কৰণীয় কামসমূহ মই জনাই দিলোঁ। আৰু আগন্তুক দিনত আমাৰ যি কৰিবলগীয়া আছে সেই সন্দৰ্ভতো মই আজি জ্ঞাত হ'লোঁ। খুব আজি ভাল লাগিলে। মই জীৱনৰ প্ৰথমখন এনেকুৱাকৈ সমষ্টিভিত্তিক গোলকগঞ্জত এই সভাত উপস্থিত থাকি পেলাই মই নথৈ আনন্দিত হৈছোঁ আৰু নিশ্চিত ওপৰত মেম্বাৰসকলেও আনন্দিত হৈছে। পঞ্চায়ততো সমস্যা নাই এতিয়া, কাৰণ কিয় পঞ্চায়তত যিবোৰ আগতে অসুবিধা আছিলে, তেনেকুৱাকৈ পঞ্চায়তত পূৰ্বতে অনাস্থা প্ৰস্তাৱ 6 মাহৰ মূৰে মূৰে আহিছিলে। এতিয়া 2.5 বছৰ আগতে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰে। ইতিমধ্যে পঞ্চায়তসমূহত আমি MGNREGAৰ কামৰ আমি ইতিমধ্যে ৰিলিজ কৰিছোঁ, ফাণ্ড ৰিলিজ কৰিছোঁ, 15 ফাইনেন্সৰ কাম আমি ৰিলিজ কৰিছোঁ। গতিকে ফাইনেন্স কমিশ্যনৰ কামসমূহ যাতে ভিজিবল ষ্ট্ৰাকচাৰ যাতে হয়, তাৰ কাৰণে বিভিন্ন ধৰণৰ আমি মাৰ্গদৰ্শন দিছোঁ। আৰু এনেকুৱাকৈ আমি আগন্তুক দিনত পঞ্চায়তসমূহক যাতে উন্নত ধৰণৰ পঞ্চায়ত যাতে কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। মোৰ এই আমাৰ আগমনীয়ে হওক বা আমাৰ এই দুইটা ব্লকতে গোলকগঞ্জ ব্লক, দুইটা ব্লকৰে পাৰফৰ্মেঞ্চ খুব সুন্দৰ পাৰফৰ্মেঞ্চ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত 97% ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। গতিকে 97% ঘৰ সম্পূৰ্ণ হৈছে। আৰু আগন্তুক দিনত আমি প্ৰতিশ্ৰুতিবদ্ধ যে যাৰ কেঁচা ঘৰ আছে সেই সকলোকে আমি আগন্তুক দিনত পকী ঘৰ কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আমি পঞ্চায়তে আমি দায়বদ্ধ, প্ৰতিটো কেঁচা ঘৰত থকা পৰিয়ালক আমি আগন্তুক দিনত পকী ঘৰ কৰি দিম বুলি ইতিমধ্যে কথা দিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'ত যি কথা দিয়ে, কথা ৰাখে। ময়ো ৰঞ্জিত দাস হিচাপে কথা দিছোঁ, কথা ৰাখিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।